মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। তো আজি তোমালোকৰ পাঠ নম্বৰ 5 জীৱৰ মৌলিক এককৰ বিষয়ে পঢ়িম। তো জীৱৰ মৌলিক একক মানে পাঠটোৰ পৰা আমি কি জানিব বিচাৰিম যে আমাৰ জীৱৰ যেটো দেহ, আমাৰ জীৱদেহ, আমাৰ মানে মানুহৰ হওক বা উদ্ভিদৰ হওক, প্ৰাণী আৰু উদ্ভিদ যিমান ধৰণৰ প্ৰাণী আৰু উদ্ভিদ আছে এই আটাইবোৰ জীৱৰ জীৱদেহ কিহেৰে গঠিত, এনেকুৱা কি আছে যিটো সকলো জীৱতে পোৱা যায় তাৰ বিষয়ে আমি আজি পঢ়িম। তো একদম প্ৰথম এইটো কোনে আৰম্ভ কৰিছিলে? ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে প্ৰথম মানুহ প্ৰত্যেক জীৱৰে জীৱদেহ যে বিশেষ মৌলিক এককেৰে গঠিত সেইটো প্ৰথম তেখেতে পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত কৰিছিল। তো তেখেতে কি কৰিছিলে যে কৰ্ক মানে তোমালোকে নিশ্চয় জানা, এনেকে যে বটল থাকে আৰু বটলৰ খিলা হিচাপে এনেকুৱা ব্যৱহাৰ কৰা হয়। হোমিও বটলৰ খিলাবোৰ বা এনেকা কাঠৰ খিলা নহয়, যিবোৰ এনেকে সোমাই দিলে থাকি যায়, সেইবোৰক কৰ্ক বুলি কোৱা হয়। তো তেখেতে কি কৰিছিলে, কৰ্কৰ এটা অংশ কাটি লৈছিলে। সেই অংশটো কাটি লৈ তেখেতে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাইছিলে যে কৰ্কৰ খিলাটোৰ অংশটোনো কেনেকুৱা। তো তেওঁ যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাইছিলে তেওঁ তেতিয়া দেখিছিলে যে এই যিটো অংশ আছে সেই অংশটো কেনেকুৱা হয়, এনেকুৱা কিছুমান সৰু সৰু অংশেৰে গঠিত সৰু কোঠালি আছে। তো তেওঁ কি কৰিছিলে, কৰ্কটো লৈছিলে, তেওঁ পৰীক্ষাটো ইয়াতে বৰ্ণনা কৰা আছে যে তেওঁ যেতিয়া কৰ্কৰ অংশটো অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাইছিলে তেতিয়া তেওঁ দেখিছিলে যে এই কৰ্কটো যদি আমি অনুবীক্ষণ যন্ত্ৰৰে চাওঁ তেতিয়াহ'লে ভিতৰত কেনেকুৱা দেখিম, মূৰ যিখন বিচনি থাকে মানে মৌৱে যিবোৰ মুখ বনায় সেইবোৰত যেনেকৈ কোঠালি থাকে তেনেদৰে এই কৰ্কৰ ভিতৰতো এনেকৈ অলে কোঠালি আছিলে। কোঠালি কোৱা যি কোৱা আৰু তোমালোকে এনেকুৱা কোঠালি আছিলে। তো ৰবাৰ্ট হুক লেটিন আছিলে, ৰবাৰ্ট হুক আছিলে লেটিন, আৰু লেটিন ভাষাত কোঠালিক কয় চেল বুলি। চ' সেই তেতিয়াৰ পৰাই তেওঁ কি কৰিলে যে তাৰ পিছত তেওঁ বিভিন্ন ধৰণৰ বস্তুৰ এনেকে অংশ লৈ পেলাই অনুবীক্ষণ যন্ত্ৰৰ তলত চালে আৰু দেখিলে যে জীৱদেহৰ যিমান জীৱদেহ আছে সকলোৰে জীৱদেহ যদি এনেকে অনুবীক্ষণ যন্ত্ৰৰ তলত চোৱা যায় সকলোতে এনেকা সৰু সৰু কোঠালি দেখা যায়। তো সেইকাৰণে তেওঁ কি ক'লে যে সকলো জীৱদেহ এনেকুৱা কিছুমান কোঠালিৰ দ্বাৰা বা কোঠালিৰ দ্বাৰা গঠিত, আৰু এই কোঠালিবোৰক তেওঁ নাম হৈছিলে চেল, যিবোৰক আমি অসমীয়াত কওঁ কোষ। ঠিক আছে। তো ৰবাৰ্ট হুকৰ প্ৰথম পৰীক্ষা কৰিছিলে। তো তোমালোকক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে জীৱদেহ যে কোষেৰে গঠিত প্ৰথম কোনে পৰীক্ষা কৰিছিলে। তো তোমালোকে সেইটো কি ক'বা, ৰবাৰ্ট হুক। ঠিক আছে। তো এতিয়া আমি এই কোষৰ বিষয় আৰু ডিটেইলছত পঢ়িম। তো তোমালোকে যদি জানিব বিচাৰা যে কোষবোৰ কেনেকুৱা, ধৰা হ'ল এই গোটেই ঘৰটো, এতিয়া স্কুলত আছো আমি, এই স্কুলৰ ৱালবোৰ বনাইছে। ৱালবোৰ কেনেকৈ বনাইছে, এনেকৈ এটাৰ পিছত এটা ইটা গাঁঠি গাঁঠি লগাই এই গোটেই স্কুলৰ ঘৰটো বনাইছে নে নাই? ঠিক তেনেদৰে আমাৰ দেহ বহুতবোৰ কোষ লগ লাগি বনে। যেনেকৈ মোৰে আঙুলিটো বনে, এই মোৰ আঙুলিটো ধৰি লোৱা বহুত কোটি কোষ এটাই আনটোৰ লগত লগ লাগি পেলাই কি হৈছে, মোৰে আঙুলিটো গঠিত হৈছে। গতিকে বিভিন্ন ধৰণৰ কোষ লগ লাগি পেলাই কি হয়, এটা অংগ বা এটা কি কম এটা কলা গঠিত হয়। ঠিক আছে। যেনেকে বহুত কেইটা ইটা লগ লাগি এখন বেৰ হ'ব, 4খন বেৰ লাগি এটা কোঠালি হ'ব, 5টা কোঠালি লগ লাগি এখন ঘৰ হ'ব, ঠিক তেনেদৰে বহুতবোৰ কোষ লগ লাগি কি হয়, কলা গঠিত হয়। গতিকে আমি কি ক'ব পাৰোঁ যে আমাৰ জীৱদেহ কিহেৰে গঠিত, কোষেৰে গঠিত। তো আমাৰ জীৱবিলাক কিহেৰে গঠিত, আমি কি কম, কোষ। সকলো জীৱ, উদ্ভিদ হওক, প্ৰাণী হওক, এককোষী হওক, বহুকোষী হওক, ভাইৰাছ বা অনুজীৱ, এই আটাইবোৰ কিহেৰে গঠিত, কোষেৰে গঠিত। কিছুমান জীৱ আছে যিবোৰ এককোষী আৰু
কিছুমান জীৱ আছে যিবোৰ বহুকোষী তো এই এককোষী জীৱ মানে কি হয় সেই জীৱটোত এটাই মাত্ৰ কোষ থাকে যেনেকে এমিবা ক্লেমাইডোমোনাছ এইবোৰ কি হয় অণুজীৱ বা ভাইৰাছৰ নাম তো সেইবোৰ কি হয় এতিয়া কৰোনা ভাইৰাছ আহিছে এইবোৰ কি হয় কৰোনাৰ যিটো ভাইৰাছ হ'ব সেইটো কি এটা কোষেৰে গঠিত সেইবোৰ এককোষী জীৱ আৰু জীৱৰ বহুত কোষ থাকে বহুত মানে এটাতকৈ বেছি যদি দুটাও থাকে সেইটো কি হ'ব বহুকোষী দুটা দহটা আমি কিমান হ'ম আমি চাগে কিমান কোটি কোষ লগ লাগি আমাৰ শৰীৰ গঠন হৈছে একো হিচাপে নাই কোটি কোটি ভৰি চাগে মোৰ এই আঙুলিটো বনতে চাগে 5-6 কোটি মান কোষ ইয়াতে আছে বেছিয়ে থাকিব পাৰে কত কাৰণ কি কোষৰ যিটো আকাৰ সেইটো বহুত সৰু আমি খালি চকুৰে এটা কোষ দেখাই নাপাওঁ কোষৰ আকাৰ কিমান হয় অনুবীক্ষণ যন্ত্ৰৰেহে কোষ দেখিব পাৰো ধৰি লোৱা 1 মিটাৰক 100 কোটি ভাগ কৰিলে যিমান মান হ'ব এটা কোষৰ আকাৰ সিমান মান হয় সাধাৰণতে কিন্তু ডাঙৰ কোষো থাকে ডাঙৰ কোষ কোনবিলাক সেইটো মই লাহে লাহে কম তো সাধাৰণতে কি হয় কোষৰ আকাৰ অতি সূক্ষ্ম হয় কিন্তু কিছুমান কোষ আমি খালি চকুৰে দেখো তো খালি চকুৰে দেখা কোষবোৰ কোনবোৰ কণী আমি যে খাওঁ কণী কি হয় কণী এটা মাত্ৰ কোষেৰে গঠিত কণীটো এনেকুৱা নহয় যে বহুত কোষ লগ লাগি কণী হৈছে কণীটো যিকোনো চৰাইৰে কণী হওক কি হ'ব সেইবোৰ এটা মাত্ৰ কোষেৰে গঠিত তো তোমালোকে যদি কোষ কেনেকুৱা ভাবিব বিচৰা তেতিয়াহ'লে কণীৰ কথাটো ভাবিব পাৰা কণী যেনেকুৱা হয় আমাৰ কোষবোৰো সেনেকুৱাই তাৰ এখন আৱৰণ থাকিব ভিতৰত কণীয়া অংশ থাকিব তাৰ ভিতৰত এটা অলপমান টান অংশ থাকিব সেই কোষৰ ভিতৰৰ অংশবোৰ আমি এই পাঠৰ শেষৰ ফালে পঢ়িম তো তোমালোকে যদি সুধে তোমালোকক যে আটাইতকৈ ডাঙৰ কোষ কোনটো তো পৃথিৱীত আটাইতকৈ ডাঙৰ কণী যোনটো আছে সেইটোৱে হ'ব আটাইতকৈ ডাঙৰ কোষটো তোমালোকে জানা উৎপক্ষীৰ কণী আটাইতকৈ ডাঙৰ হয়নে নাই উৎপক্ষীৰ কণী আটাইতকৈ ডাঙৰ গতিকে আটাইতকৈ ডাঙৰ কোষ কি হ'ব আটাইতকৈ ডাঙৰ কোষ হ'ব উৎপক্ষীৰ কণী তো তোমালোকে নিশ্চয় আৰু তোমালোকে এতিয়া ক্লাছ 9 পাইছা কোষৰ বিষয়ে চাগে তোমালোকৰ যদিও আমি এইটো চেপ্টাৰতে প্ৰথম বৈজ্ঞানিকভাৱে কোষ পঢ়িম কিন্তু তোমালোকে চাগে এতিয়ালৈকে কোষৰ ধাৰণা এটা আগৰ ক্লাছতে অলপ হ'লেও পাই আহিছা তো এতিয়া আমি কোষ কি তাৰ সৰুকৈ ধাৰণা এটা পালো যে সকলো জীৱদেহ কোষেৰে গঠিত তো ইয়াৰ পিছত কি আহিছে তো এই লাইনখিনি তোমালোকে আন্ডাৰলাইন কৰি ল'বা আৰু লিখি ল'বা কি লিখা আছে সৰি এইটো পেজ নাম্বাৰ 58 উলিয়াই লোৱা পেজ নাম্বাৰ 58ত আছে আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত অৱশ্যে কেৱল এটা মাত্ৰ কোষেৰে গঠিত জীৱও আছে আৰু উদাহৰণ কেইটাও আহিব পাৰে ক্লেমাইডোমোনাছ পেৰামেচিয়াম বেক্টেৰিয়া আদি জীৱৰ দেহ এক কোষেৰে গঠিত এইটো লাইন কেৱল এটা মাত্ৰ কোষেৰে ক্লেমাইডোমোনাছ পেৰামেচিয়াম বেক্টেৰিয়া আদি জীৱৰ দেহ গঠিত এই জীৱবিলাকক এককোষী জীৱ বুলি আখ্যা দিয়া হয় তো তোমালোকক যদি পৰীক্ষাত সুধে যে এককোষী জীৱ কাক বোলে ওকে তাৰ আগতে মই দুটা সংজ্ঞা তোমালোকক লিখাই দিওঁ কোষ কাক বোলে প্ৰথম এতিয়ালৈকে যিমান পঢ়িলো তাৰ পৰা প্ৰথম প্ৰশ্ন আহিব পাৰে যে কোষ কোনে আৱিষ্কাৰ কৰিছিলে উত্তৰত কি লিখিবা ৰবাৰ্ট হুকে তাৰ পিছত কি আহিব পাৰে কোষ কাক বোলে তো কোষৰ সংজ্ঞা কি দিবা জীৱ দেহৰ মৌলিক এককেই হ'ল কোষ তাৰ পিছত আহিব পাৰে এককোষী জীৱ কাক বোলে এককোষী জীৱ কি হ'ব যি জীৱদেহ কেৱল মাত্ৰ
এইবোৰ কি হয় অনুজীৱ হয় প্যাৰামেচিয়াম ইত্যাদি তোমালোকক এককোষী জীৱ উদাহৰণ আহিব পাৰে আটাইতকৈ ফেমাস এককোষী জীৱটো হ'ল এমিবা আমি যেতিয়া এককোষী জীৱৰ বিষয়ে পঢ়ো তাৰ জীৱন প্ৰণালী পঢ়ো সদায় আমি এমিবাৰ জীৱন প্ৰণালীৰ পৰা এককোষীয় জীৱৰ মানে এককোষীয় জীৱ কেনেকুৱা কি ধৰণে কাম কৰে কেনেদৰে খাদ্য খায় তাৰ বিষয়ে জানিবলৈ সদায় আমি এমিবাৰ তোমালোকে নিশ্চয় ক্লাছ 8ত এমিবাৰ খাদ্য গ্ৰহণ কৰি আহিছা যিমানখিনি মোৰ মনত পৰে আনহাতে বহুকোষী জীৱৰ ক্ষেত্ৰত বহুকোষবোৰ আৰু ইয়াতে এইটো বাক্য চাই লোৱা আনহাতে বহুকোষী জীৱৰ ক্ষেত্ৰত বহুবোৰ কোষ একেলগ হৈ সিহঁতৰ শৰীৰৰ অংগ বিশেষে প্ৰয়োজন সাপেক্ষে বিভিন্ন কাম সমাধা কৰি জীৱন নিৰ্বাহ কৰে তো বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় বিভিন্ন ধৰণৰ কোষ লগ লাগে এতিয়া তোমালোকে এটা কথা বুজি লবা যে জীৱৰ দেহ বহুকোষেৰে গঠিত বহুকোষী জীৱ যেনেকৈ মই মানুহৰ উদাহৰণটো কৈছো মানুহৰ দেহত যিবোৰ কোষ আছে সেই কোষবোৰৰ সকলোবোৰ কোষৰ গঠন বা আকৃতি একে নহয় কোনটো কোষ কোনটো অংগত আছে মানে মই তোমালোকক এটা কথা আগতীয়াকৈ কৈ দিওঁ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া চোৱা প্ৰথম থাকে কোষ বহুতখিনি কোষ লগ লাগি হয় কলা বহুতকেইটা কলা লগ লাগি হয় অংগ আৰু বহুতকেইটা অংগ লগ লাগি হয় তন্ত্ৰ আৰু তন্ত্ৰ লগ লাগি হয় জীৱদেহ ঠিক আছে তো এই অংগ ভৰি বা হাত ভৰিবোৰ বেলেগ হ'ল তাৰপিছত হৃদপিণ্ড তাৰপিছত আহিব পাৰে হাওঁফাওঁ এইবোৰ আৰু তন্ত্ৰত কি আহিব আমাৰ পৰিবাহী তন্ত্ৰ তাৰপিছত আমি যে খাওঁ ডাইজেষ্টিভ চিষ্টেমৰ অসমীয়া কি হ'ব পাচন তন্ত্ৰ ইত্যাদি এতিয়া মই এইখিনি কৈ দিম চাবা প্ৰতিটো অংগৰে কাম বেলেগ বেলেগ হয়নে নাই যেনেকৈ আমাৰ হাতৰ কাম কি হয় বিভিন্ন ধৰণৰ বস্তু উঠোৱা বস্তু নমোৱা বা কিবা বস্তু লৰোৱা ভৰিৰ কাম কি হয় খোজ কঢ়া তো এইবোৰ হাত আৰু ভৰিৰ যিবোৰ কাম হয় আমাৰ হৃদপিণ্ডৰ কাম বাৰু সেইটো হয় নেকি হৃদপিণ্ডৰ কাম সেইটো নহয় হৃদপিণ্ডৰ কাম কি হয় আমাৰ গোটেই শৰীৰতে যাতে তেজটো চলাচল কৰি থাকে তাৰ বাবে তেজটোক যিটো বল লাগে সেই বলটো ক'ৰ পৰা আহে হৃদপিণ্ডৰ পৰা ঠিক তেনেদৰে হাওঁফাওঁৰ কাম কি হয় বাহিৰৰ পৰা বায়ুটো লৈ পেলাই তেজক অক্সিজেন দিয়ে আৰু তেজৰ পৰা কাৰ্বন ডাই অক্সাইডটো ঘূৰাই লয় হয়নে নহয় তো হাওঁফাওঁৰ কামটো বেলেগ তো প্ৰতিটো অংগৰ যেনেদৰে কামবোৰ বেলেগ বেলেগ হয় সেই হিচাপত কি হয় তাৰ কোষবোৰ বেলেগ বেলেগ ধৰণে গঠিত হয় গতিকে অংগৰ কামবোৰৰ হিচাপত প্ৰথম আহে কলা তো বিভিন্ন কোষ লগ লাগি কলা গঠন হয় আৰু বিভিন্ন কলা লগ লাগি এটা অংগ গঠন হয় তো সেইকাৰণে তোমালোকে কি ক'ব পাৰা যে আমাৰ দেহত থকা সকলো কোষৰ আকাৰ আকৃতি আৰু কৰ্ম একে নহয় কোনটো কোষে কি কাম কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি তাৰ আকাৰ আকৃতি বেলেগ বেলেগ হয় তো তোমালোকৰ কিতাপত কেইটামান চিত্ৰ দিয়া আছে সেই চিত্ৰকেইটা তোমালোকে চাই লোৱা আৰু সেই চিত্ৰকেইটা আঁকিবলৈও পৰীক্ষাত আহিব পাৰে পেজ নাম্বাৰ পেজ নাম্বাৰ 58ত চোৱা এইকেইটা চিত্ৰ আছে এইটো হ'ল অৰেখিত পেশীকোষ মানে আমাৰ হাতত ভৰিত মানে আমি চলাচলৰ বাবে যিবোৰ অংগ ব্যৱহাৰ হয় তাৰ এইবোৰ কোষ হয় হাতৰ ভৰিৰ কোষবোৰ এনেকুৱা এইবোৰ ৰক্তকোষ কেনেকুৱা এনেকা গোল গোল আকৃতিৰ হয় এইবোৰ স্নায়ু কোষ যেনেকৈ আমাৰ মগজুৱে মানে আমাৰ হাত ভৰিয়ে যিবোৰ সংবেদন পঠায় যিবোৰ সিগনেল মগজুলৈ পঠায় মগজুৱে যিবোৰ ইনষ্ট্ৰাকশ্যন আমাৰ অংগলৈ পঠায় সেইবোৰ কি হয় এই স্নায়ু কোষৰ দ্বাৰা এটা অংশৰ পৰা আনটো অংশলৈ যায় তো এইটো স্নায়ু কোষৰ আকৃতি বিশেষ ধৰণৰ হয় চোৱা
তাৰপিছত এইটো ডিম্বাণু এইটো অস্থিকোষ অস্থি মানে আমাৰ হাড়বোৰ হাড়ৰ কোষবোৰ এনেকুৱা হয় এইটো চৰ্বিকোষ সো আটাইতকৈ ডাঙৰ চৰ্বিকোষ আৰু চৰ্বিকোষৰ স্পেশালিটি কি এই যে নীলা অংশটো দেখিছা এই অংশটো বাঢ়িব পাৰে মানে যিমানে চৰ্বি আহি জমা হয় এই অংশটো বাঢ়ি বাঢ়ি গৈ থাকে তো এইবোৰ হল বিভিন্ন ধৰণৰ কোষৰ আকৃতি তাৰ কাম বেলেগ বেলেগ সেইকাৰণে তাৰ আকৃতিও বেলেগ বেলেগ তো তোমালোকে এই ছবিবোৰ মনত ৰাখিবা এইটো স্পেশালি স্নায়ু কোষৰ চিত্ৰ আঁকিবলৈ তোমালোকৰ পৰীক্ষাত আহে তো এই চিত্ৰকেইটা তোমালোকে ভালকে সকলোৱে মনত ৰাখিবা তো তোমালোকক আৰু এটা কথা আহিব তো এইখিনি তোমালোকে আন্ডাৰলাইন কৰিবা আৰু মনত ৰাখিবা পেজ নাম্বাৰ 59 কোষৰ আকাৰ আৰু আকৃতি হিহতে সমাধা কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধ আছে এমিবাৰ দৰে এমিবা ক্লাস 8 ত পাই আহিছা কিছুমান কোষৰ আকাৰ আৰু আকৃতি সলনি হৈ থাকে কিছুমান ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ আৰু ইয়ে বিশেষ ধৰণৰ কোষৰ সক্ৰিয়তা মানে কোষটো বিশেষ আৰু তাৰ যিটো আকাৰ আকৃতি হেতু যেনেকুৱা হয় হেনেকুৱা হি নিজত্বটো বহন কৰে উদাহৰণ স্বৰূপে স্নায়ু কোষৰ আকাৰ তো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ স্নায়ু কোষৰ আকাৰ কেতিয়াও সলনি নহয় স্নায়ু কোষ যেনেকুৱা আছিল হেনেকুৱাই হৈ থাকে তো তোমালোকক এইটো আহিব পাৰে কোনটো কোষৰ আকাৰ আকৃতি সলনি নহয় উত্তৰত কি লিখিবা তোমালোকে স্নায়ু কোষ তাৰ পিছত বাক্যটোত কি আছে প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ্য আছে আৰু ইয়েই হল জীৱৰ বৈশিষ্ট্য তো জীৱ কি হয় জীৱই নিজৰ কাম নিজে কৰে নে নাই জড়বোৰ কেনেকুৱা তোমালোকে আগৰ ক্লাছত সৰুতে কি পঢ়িছিলা জীৱ আৰু জড়ৰ পাৰ্থক্য পঢ়িছিলা জীৱ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে উশাহ নিশাহ লয় খাদ্য গ্ৰহণ কৰে হয়নে নাই কিন্তু জড় যেনেকৈ বোটখন আজি ইয়াতে এৰি থৈ গৈছো কালিও বোটখন ইয়াতে পাম কাৰণ ইয়াৰ নিজা একো সক্ৰিয়তা নাই গতিকে জীৱই যিবোৰ কাম কৰিব পাৰে সেই কামবোৰ কিহৰ কাৰণে কৰিব পাৰে এই কোষবোৰৰ কাৰণে এই কোষবোৰে নিজৰ কাম নিজে কৰে সেইকাৰণে জীৱটো চলি থাকে আৰু এই কোষবোৰে এটাই আনটোৰ লগত লগ লাগি ইউনাইটেড হৈ কোনোবা এটা কোষে কিবা আধা কাম কৰিব বেলেগ এটা কোষে আধা কাম কৰিব এনেকৈ সেই কোষবোৰে নিজৰ নিজৰ কাম কৰি এটা সংগঠিত ৰূপত গোটেই জীৱদেহটো চলাই লৈ যায় ঠিক আছে ওকে ইয়াৰ পিছত এতিয়ালৈকে তোমালোকে নিশ্চয় কোষ কি বুজি পালা আৰু কোষ যে বিভিন্ন ধৰণৰ হ'ব পাৰে সেইটো বুজি পালা কিন্তু আমি এতিয়ালৈকে কি পাইছিলো যে আমাৰ জীৱদেহ কেৱল কোষেৰে গঠিত হয়নে নহয় এতিয়া আমি কি পঢ়িম যে কোষৰ ভিতৰত বিভিন্ন অংশ থাকে আৰু সেই অংশবোৰে বিভিন্ন ধৰণে কাম কৰে তো আমি এবাৰ কোষৰ অংগাণু কি হয় হেয়া আমি পঢ়িম সো ইয়াতে আছে 59 পেজৰে এইখিনিৰ তলত এইখিনি তোমালোকে কিতাপত উলিয়াইছা একেদৰে একেটা কোষৰ ভিতৰতে শ্ৰমৰ বিভাজন দেখা যায় আসল অৰ্থত কোনো একোটাৰ আসল অৰ্থত কোষ একোটাৰ ভিতৰতে কিছুমান অংগ থাকে অংগ মানে মই যে ইয়াতে কৈছিলো কত গলো ফোকাস নাই বা মই যে ইয়াতে কৈছিলো অংগ হাত ভৰি হৃদপিণ্ড হেতু কথা কোৱা নাই দে ইয়াতে কোষৰ ভিতৰৰ অংশ কৈছে আৰু সেইবোৰক অংগ বুলি কোৱা আছে তো তোমালোকে অংগ শব্দটো কনফিউজ নকৰিবা জীৱদেহৰ অংগৰ কথা কোৱা নাই কোষৰ ভিতৰৰ অংশবোৰক অংগ বুলি কৈছে তো কোষ একোটাৰ ভিতৰতে কিছুমান অংগ থাকে যিয়ে কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে এই বিলাকক কোষ অংগাণু বুলি কোৱা হয় নিৰ্দিষ্ট কাম মানে ধৰি লোৱা কিছুমানে কি কৰিব কোষটোক বাহিৰৰ বিভিন্ন পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব কিছুমানে বা কোষটোক খাদ্য যোগান ধৰিব কোনোবাই শক্তি দিব কোনোবা কোষটোক নিয়ন্ত্ৰণ কৰিব যে কোষটোৱে কি কাম কৰিব লাগে কোষটো কেতিয়া ডাঙৰ হ'ব লাগে এইবোৰ নিয়ন্ত্ৰণ কৰিব হেনেকে কোষটোৰ ভিতৰত বিভিন্ন অংগ থাকে আৰু সেই অংগবোৰে কোষটোৰ নিৰ্দিষ্ট কাৰ্য কেনেকে হ'ব এটো ডিসাইড কৰে এইবিলাক কোষ অংগাণু কোৱা হয় প্ৰত্যেকবিধ কোষ অংগাণুৱে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰে যেনে কোষত নতুন পদাৰ্থ উৎপন্ন কৰা কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা
ইত্যাদি এইবিলাক কোষ অংগাণু একেলগ হৈ যি মৌলিক একক গঠিত হয় তাকে কোষ বুলি কোৱা হয় তো মই এটা সাধাৰণ ডায়াগ্ৰাম এটাৰে তোমালোকক বুজাম আৰু পিছত আমি ডিটেইলছত প্ৰত্যেকটো কোষ অংগাণুৰ বিষয়ে পঢ়িম একদম প্ৰথম তোমালোকক মই অলপ আগতে কি কৈছিলো যে আমি খালি চকুৰে দেখা কোষবোৰ কণীবোৰ হয় তো তোমালোকে নিশ্চয় বইল কণী খাইছা গতিকে কণীৰ আকৃতিটো কেনেকুৱা হয় ভিতৰলৈ তোমালোকৰ এটা আইডিয়া আছে সো এটো কণী হয় কোৱানাই আৰু ইমান ভাল স্কিল আৰু ঘৰটো কণী হয় তো কণীৰ এটা বাকলি থাকে নে নাই যি বাকলিটোৱে কি হয় ভিতৰৰ পনীয়া অংশখিনি বাহিৰলৈ ওলাই যাব নিদিয়ে মানে কি হ'ল এই কণীটোক এটা নিৰ্দিষ্ট আকাৰ দিব এই কণীটোৱে যাতে ভিতৰৰ পদাৰ্থখিনি যাতে বাহিৰৰ যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে কাৰণ ভিতৰৰ পদাৰ্থখিনি বিশেষ ইম্পৰ্টেন্ট হয় তোমালোকে নিশ্চয় জানা যে কণীৰ পৰা পিছত কি পাম আমি যিটো চৰাইৰ কণী হয় সেই চৰাইটো পাইনে নাই গতিকে সেই চৰাইটো যাতে কণীটোৰ ভিতৰতে ডাঙৰ হয় চৰাইটো ক'ৰ পৰা হয় এই কুকুৰটোৰ পৰা চৰাইৰ অংশটো বনে চৰাইৰ যিটো জীৱ দেহ সেই দেহটো ক'ৰ পৰা বনে এই কুকুৰটোৰ পৰা বনে তাৰপিছত তাৰ চাৰিওপিনে যিবোৰ এনেকুৱা পনীয়া পদাৰ্থ থাকে সেইখিনি এইটো খাদ্য হিচাপে ব্যৱহাৰ হয় আৰু ইয়ে কি কৰে তাক বাহিৰৰ পৰা প্ৰটেকশ্যন দিয়ে এইটো কণীৰ কাম এতিয়া আমি কোষৰ অংশখিনি পঢ়িম তো তোমালোকে কোষটো এনেকুৱা বুলি ধৰি লোৱা এটা গ'ল তো ইয়াৰে এইটো কি হ'ব কোষাবৰণ মানে কি কোষ যোগ আবৰণ সন্ধি কোষ যোগ আবৰণ লগ লাগি কি হৈছে এই আটো নোহোৱা হৈ গৈছে যাই পেলাই কোষাবৰণ হৈছে কোষাবৰণ মানে কি হয় যিয়ে কোষটোক বাহিৰৰ পৰা প্ৰটেকশ্যন দিব তাৰ পিছত ইয়াৰ ভিতৰত যিখিনি পনীয়া পদাৰ্থ থাকিব সেইখিনিক আমি কি কম কোষ প্ৰৰস এইখিনি হ'ব কোষ প্ৰৰস আৰু ইয়াৰ ভিতৰত এটা কেন্দ্ৰ থাকিব যিটো আমি কম কোষ কেন্দ্ৰ একদম কণীটোৰ নিচিনা হয়নে নাই কণীৰ বাকলিটো কণীৰ পনীয়াখিনি আৰু কণীৰ কুহুমটো তো কোষাবৰণ কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰ ইয়াৰে প্ৰতিটোৰে কাম বেলেগ বেলেগ তো তোমালোকক এতিয়া আমি এই আটাইবোৰৰ বিষয়ে ডিটেইলছত বুজাম তো একদম ওকে তো মই বাৰে বাৰে কিতাপত কিয় দেখাই আছো তোমালোকে আন্ডাৰলাইনো কৰিবা আৰু লিখিও ল'বা কোষটো কিহেৰে গঠিত এইটো টপিক এতিয়া পঢ়ি আছো কোষ এটাৰ সংগঠন মানে কি কোষ একোটা কিছুমান বিশেষ উপাংগ আছে যাক অংগাণু বুলি কোৱা হয় একোটা কোষ তিনিটা অংগাণুৰ দ্বাৰা গঠিত সেইকেইটা কি হয় কোষাবৰণ কোষ কেন্দ্ৰ আৰু কোষ প্ৰৰস আন সকলোবোৰ কোষতেই পোৱা যায় মানে এই তিনিটা কোষাবৰণ কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰ সকলো জীৱতে পোৱা যায় তাৰ উপৰি ইয়াৰ বাহিৰত আৰু এখন কাভাৰ থাকে দেই সেইখনক বোলা হয় কোষ বেৰ এইখন কিন্তু সকলো জীৱতে নাপায় প্ৰাণীত কোষাবৰণলৈকে থাকে যদি উদ্ভিদ হৈ যায় তেতিয়াহ'লে কি হয় কোষ বেৰ থাকে তো এতিয়া আমি কোষাবৰণ কি হয় অলপ ডিটেইলছত পঢ়িম তাৰপিছত আমি কোষ বেৰৰ বিষয়ে পঢ়িম তাৰপিছত কোষ কেন্দ্ৰ তাৰপিছত কোষ প্ৰৰস আৰু ইয়াৰ ভিতৰত কি কি আছে ইয়াৰ কি নিৰ্দিষ্ট কাম সেইবোৰো আমি আলোচনা কৰিম ওকে এইটো টপিক কোষাবৰণ হোৱাৰ আগতে প্ৰশ্নাৱলীৰ প্ৰশ্ন দুটা আলোচনা কৰিম কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল তো কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে আৰু ৰবাৰ্ট হুকে কেনেকৈ আৱিষ্কাৰ কৰিছিল তোমালোকৰ ইয়াতে আছে তোমালোকে এই পাঠৰ একদম আৰম্ভণিতে এইখিনি যে আছে এইখিনি পঢ়ি চাবা তো কেনেকৈ উত্তৰটো লিখিবা সেইটো মই এতিয়া দেখাই দিম তো এতিয়া আমি কোষাবৰণ বা
ভেদ কৰিব পাৰা আবৰণ মানে কি হয় যিয়ে আগুৰি ৰাখে তো কোষাবৰণ এটো কোষ হয় আমাৰ এটো যদি কোষ হয় ইয়াৰ এটা আবৰণ হয় এই আবৰণখনে কিছুমান বস্তু ইয়াৰ মাজেৰে আদান প্ৰদান কৰিবলৈ এলাও কৰে সেইকাৰণে ইয়াক কি কয় চয়নাত্মক ভেদ্য আবৰণ বুলি কোৱা হয় নামটোৰ অৰ্থটো যদি বুজি পাইছা নামটো মনত থাকিব আৰু যদি নাই বুজা তেতিয়াহলে নিশ্চয়কৈ পাহৰি যাবা চয়নাত্মক মানে কিছুমান বিশেষ বস্তু যেনেকে ধৰি লোৱা আমাৰ কোষে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন পানী এইবোৰ কি কৰে এই কোষাবৰণৰ মাজেৰে অহা যোৱা কৰিবলৈ এলাও কৰে কি কি কন্ডিশনত এই হয়তো ভিতৰলৈ সোমাব বা বাহিৰলৈ ওলাব হেতু কি কন্ডিশনৰ ওপৰত নিৰ্ভৰ কৰে হেতু আমি অলপ পিছত পঢ়িম তো কিছুমান কাৰণত কি হ'ব পানীটো ভিতৰলৈ সোমাব কোষটো আৰু কিছুমান কাৰণত পানীটো কোষৰ পৰা বাহিৰলৈ ওলাব তো এই কাৰণবোৰ আমি এতিয়া পঢ়িম তো কোষাবৰণক চয়নাত্মক ভেদ্য আবৰণ বুলি কোৱা হয় এই লাইনটো বুজি পালা আৰু কোষাবৰণ বুলি তোমালোকে কি যদি সুধে কোষাবৰণ কি হয় তোমালোকে কি কবা কোষটোক আবৰি থকা আবৰণখনকে কোষাবৰণ বোলে নামটোৰ পৰাই লিখিলে হৈ গ'ল ওকে তোমালোকক কোষাবৰণৰ ডেফিনেশন খিনি আছে এখিনি মই কিতাপত দেখাই দিছো তাৰ পিছত এখিনি আলোচনা কৰিম ই হল কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আবৰণ কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে সেইবাবে কোষাবৰণখনক চয়নাত্মক ভেদ্য আবৰণ বুলি কোৱা হয় তোমালোকে এখিনি আন্ডাৰলাইন কৰি সাইডত প্ৰশ্ন এটা লিখি থবা যে কোষাবৰণক চয়নাত্মক ভেদ্য আবৰণ কিয় বোলা হয় এখিনি কাৰণ তোমালোকে লিখিব পাৰিবা তাৰ পিছত কোষাবৰণখনে কাৰ্বন ডাই অক্সাইড অক্সিজেন ইত্যাদি কিছুমান গ্যাস ব্যাপন প্ৰক্ৰিয়াৰ যোগেদি কোষাবৰণৰ মাজেদি সৰকি যাব দিয়ে তো ব্যাপন প্ৰক্ৰিয়াটো কি ব্যাপন প্ৰক্ৰিয়াটো মানে হল গ্যাস এটা এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া গ্যাসৰ অণুবোৰৰ গতিৰ কাৰণে গুচি যায় হেতু ব্যাপন বুলি কয় মানে গ্যাসৰ এটা অংশৰ পৰা আন এটা অংশলৈ গতি কৰে তো ইয়াতে কি হ'ব এই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন সোমাব আৰু ওলাব এটা তোমালোকে নিজে ভাবা কোনটো সোমাব আৰু কোনটো ওলাব সো আমাৰ দেহত খাদ্য মানে কি কয় খাদ্যৰ পৰা শক্তি উৎপন্ন হ'বলৈ কি লাগে অক্সিজেন গ্যাস লাগে এটো তোমালোকে নিশ্চয় জানা অক্সিজেন গ্যাসৰ সহায়ত কি হয় আমাৰ যিবোৰ পাচন হোৱা খাদ্য এই পাচন হোৱা খাদ্যবোৰৰ অণুবোৰ আৰু অক্সিজেন লগ লাগি এই অক্সিজেনৰ সহায়ত এই অণুবোৰ ভাঙি পেলাই কি হয় শক্তি উৎপন্ন কৰে গতিকে এই শক্তি ক'ত উৎপন্ন হয় এই কোষটোৰ ভিতৰত তো ইয়াৰ ভিতৰত যদি মানে হে পাচন অণুবোৰ আৰু অক্সিজেন ভাঙিব লাগে তেতিয়াহলে কি হ'ব ইয়াৰ ভিতৰলৈ অক্সিজেন সোমাব লাগিব নে নাই গতিকে এই কোষাবৰণখনে ইয়াৰ ভিতৰলৈ অক্সিজেন যাবলৈ এলাও কৰে ইয়াৰ পিছত চোৱা যেতিয়া শক্তি উৎপন্ন হয় তেতিয়া সেই অক্সিজেনটো ব্যৱহাৰ হৈ পেলাই কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ক'ত কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় যেটো আমাৰ দেহক নালাগে গতিকে কি হ'ব এই আবৰণখনে ভিতৰৰ পৰা বাহিৰলৈ এই কাৰ্বন ডাই অক্সাইডটো উলাই যাবলৈ এলাও কৰে গতিকে কি হ'ল কিছুমান সোমালে কিছুমান বস্তু উলালে কোনটো প্ৰক্ৰিয়াৰে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড অক্সিজেন ইত্যাদি কিছুমান গ্যাস ব্যাপন প্ৰক্ৰিয়াৰ যোগেদি কোষাবৰণৰ মাজেদি সৰকি যায় ইয়াৰ পিছত এটা শব্দ পাবা আকৃতি এই আকৃতিৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে বহুত ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকৰ সংজ্ঞাটোৰ পিছত আৰু বহুত কিবা কিবি পাবা গতিকে আকৃতিটো বহুত বেছি মনোযোগ দিয়া আকৃতি মানে কি অৰ্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক আকৃতি বুলি কোৱা হয় তো যদি গ্যাস হয় হেতু বিশেষ একো নাম নাই কিন্তু যদি পানী হয় হেতু কি কম আমি আকৃতি বুলি কম মানে পানী যেতিয়া অৰ্ধভেদ্য আবৰণ মানে কি হ'ব আমাৰ ক্ষেত্ৰত কোষাবৰণখনে হ'ব তো কোষাবৰণৰ পৰা যদি পানী কোষৰ ভিতৰৰ পৰা যদি কোষাবৰণখন পাৰ হৈ পানী বাহিৰলৈ যায় বা কিবা কাৰণত কোষাবৰণখন পাৰ হৈ যদি বাহিৰৰ পানী কোষৰ ভিতৰলৈ যায় সেই
প্ৰক্ৰিয়াটোক কি কম আমি আকৃতি কম আৰু তোমালোকে এটা কথা জানাই যে সদায় বেছিৰ পৰা কমলৈ যাব বিচাৰে হয় নে নাই তো ইয়াতে পানীটোৰ ক্ষেত্ৰত নহয় পানীত যিবোৰ দ্ৰৱীভূত হৈ যিবোৰ দ্ৰৱীভূত হৈ পানীৰ দ্ৰৱ প্ৰস্তুত কৰে সেই দ্ৰৱটোৰ ওপৰত নিৰ্ভৰ কৰে ওকে এই বাক্যটো চাইবা তাৰপিছত মই ডিটেইলছত বুজাম আকৃতি হ'ল এখন অৰ্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তাৰ অঞ্চললৈ হোৱা পানীৰ গতি ইয়াতে এই গাঢ়তাটোত পানীৰ কথা কোৱা হোৱা নাই এই গাঢ়তাটোত কিহৰ কথা কৈছে সেই যিটো বস্তু আছে পানীত যিটো দ্ৰৱীভূত হৈ আছে ধৰা হ'ল নিমখ পানীত নিমখৰ গাঢ়তা দুটা গিলাস লৈছা ওকে এটাই গিলাস আছে ধৰি লোৱা গিলাস নহয় কিবা এটা কাঁচৰ পাত্ৰ আছে আৰু মাজতে এখন কি আছে অৰ্ধভেদ্য আৱৰণ আছে ঠিক আছে এনেকা অৰ্ধভেদ্য আৱৰণ আছে একফালে আছে নিমখ পানী আৰু একফালে আছে সাধাৰণ পানী দেখিছানে কেমেৰাৰ তললৈকে আহিছে দেখিছা ন বেছিটো সৰু হোৱা নাই ওকে পিছত ডাউনলোড বুজাই দিম এটা পাত্ৰ আছে মাজত এখন কি আছে অৰ্ধভেদ্য আৱৰণ ৰাখিছো এই আৱৰণখনৰ একফালে মই কৈছো নিমখ পানী আৱৰণ মানে কি এখন ধৰিলা কিবা ঢাকনি এখন আছে ধৰিলা কিন্তু এই ঢাকনিখন কোনটো মেটেৰিয়েলে গঠিত অৰ্ধভেদ্য ঠিক আছে একফালে নিমখ পানী আছে একফালে সাধাৰণ পানী আছে তুমি যদি এনেকে 1-2 ঘণ্টা থৈ দিয়া প্ৰথমতে তুমি এটো টেস্ট কৰি চাবা এটো নিমখীয়া পানী হ'ব আৰু এটো কি হ'ব পানীত নিমখ নাই কিন্তু তুমি যদি 1-2 ঘণ্টা থৈ দিয়া তাৰ পিছত যদি তুমি দুইফালে টেস্ট কৰা তোমালোকে কি পাবা এই পানীৰ নিমখীয়াখিনি কমি গৈছে এইফালে আৰু এইফালে কি হৈছে সাধাৰণ পানীখিনিও নিমখীয়া হৈ গৈছে কিহৰ কাৰণে হ'ব এটো এইফালে উচ্চ গাঢ়তা নিমখ আছিল এইফালে গাঢ়তা কম আছিল গতে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ কি হ'ব বস্তু পাৰ হ'ব নিমখ পাৰ নহয় ইয়াৰ পৰা পানী এইফালে পাৰ হ'ব ঠিক আছে তো এনেকে কি হয় উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তাৰ অঞ্চললৈ হোৱা পানীৰ গতিক আমি কি কওঁ আকৃতি কওঁ কেৱল পানীটোহে গতি কৰিব দে নিমখটো গতি নকৰে ঠিক আছে এতিয়া আমি ডিটেইলছত পঢ়িম আকৃতিৰ সংজ্ঞাটো হৈ গ'ল পোষাবৰণ হৈ গ'ল জ্ঞাপন হৈ গ'ল উদাহৰণ স্বৰূপে তোমালোকক এটা কাৰ্যকলাপ দিছে মই এটা কাৰ্যকলাপ দিছে যিটো মইতো কৰি দেখাব নোৱাৰো তোমালোকে ঘৰত কৰিব নোৱাৰা কাৰণ হাইড্ৰক্লোৰিক এসিড লাগিব এটা পাত্ৰ প্ৰথম কি কৈছে হাইড্ৰক্লোৰিক এসিড লব দিছে হাইড্ৰক্লোৰিক এসিড লৈ পেলাই তাত এটা কণী ডুবাই থব দিছে হাইড্ৰক্লোৰিক এসিডত যেতিয়া কণীটো ডুবাই থবা তোমালোকে যদি বিচৰা ইউটিউবত চাব পাৰা হাইড্ৰক্লোৰিক এসিড আৰু কণী এনেকে লিখি দিবা ইংলিছত লিখিবা হাইড্ৰক্লোৰিক এসিড এণ্ড এগ তেতিয়া তোমালোকৰ ইখিনি কথা আহিব বাকিখিনি বাৰু বুজি পাবা তো এনেকা কৰিলে কি হ'ব কণীৰ যিটো বাকলি আছে সেই বাকলিটো একদম পাতল হৈ প্ৰায় নাইকিয়া নিচিনা হৈ যাব কিন্তু এনেকুৱা নহয় যে ভিতৰৰ পানীখিনি ওলাই গৈছে তোমালোকে একদম ট্ৰান্সপাৰেন্ট নিচিনা কণী দেখিবা ঠিক আছে মানে বাহিৰৰ আৱৰণখন প্ৰায় নাইকিয়া হৈ গৈছে তো এনেকুৱা কিয় কাৰণ এই আৱৰণখন অৰ্ধভেদ্য নহয় কণীৰ যিটো সাধাৰণ আৱৰণ থাকে সেইখন অৰ্ধভেদ্য নহয় কিন্তু সেই আৱৰণখন যদি গুচাই দিও তাৰ পিছত যিখন আৱৰণ থাকে সেইখন হ'ল পোষাবৰণ ঠিক আছে তো সেই পোষাবৰণখন অৰ্ধভেদ্য হয় গতিকে আমি কি কৰিম কণীটো হাইড্ৰক্লোৰিক এসিডত ডুবাই কণীটো অৰ্ধভেদ্য আৱৰণলৈ লৈ আহিম তাৰ পিছত যদি তোমালোকে দুটা কাম কৰা দুটা কণী লবা ধৰিবা দুটা কণী হাইড্ৰক্লোৰিক এসিডত ডুবাই বাহিৰৰ কাভাৰটো যদি নাইকিয়া কৰি লোৱা হয় তাৰ পিছত এটো নিমখ পানী আৰু এটো সাধাৰণ পানী তো নিমখ পানী আৰু সাধাৰণ পানী যেতিয়া কণীটো তোমালোকে নিমখ পানী ডুবাবা ধৰা হ'ল এটো আছিল
পৰিমাণ আছে কিন্তু ইয়াৰ বাহিৰত নিমখৰ পৰিমাণ সৰি কত অলপ ভুল হ'ল ওকে এই কণিটোৰ ভিতৰত যিখিনি পানী আছে আৰু বাহিৰৰ যিখিনি নিমখ পানী এই বাহিৰৰ নিমখ পানী আৰু ভিতৰৰ নিমখ পানীৰ তুলনাত কি হ'ব বাহিৰত পানী কম আছে কাৰণ পানীত নিমখ আছে কিন্তু ভিতৰত কি আছে এই পানীখিনিত নিমখ নাই গতিকে বাহিৰৰ পানী নিমখিয়াটো কমাবলৈ কি কৰিব এই ভিতৰৰ পৰা পানী বাহিৰলৈ ওলাই যাব তো ভিতৰৰ পৰা যদি মানে ভিতৰটো পানী আছে ন কণিটো সেইকাৰণে কণিটো এটা শেপত আছে এই পানীখিনি যদি ওলাই যায় তাৰ আকাৰ সৰু হৈ যাবনে নাই কিয় কৈছো মই আকৌ এবাৰ ৰিপিট কৰিছো বাহিৰত নিমখ পানী আছে আৰু ভিতৰত সাধাৰণ পানী আছে তেতিয়াহ'লে কি হ'ব এই নিমখ পানীৰ গাঢ়তাটো কমাবলৈ সদায় নিমখ পানীত নিমখৰ গাঢ়তা কমাবলৈ কাৰণ নিমখ পানীত নিমখ যিহেতু আছে পানীৰ গাঢ়তা কম আৰু ভিতৰত পানীৰ গাঢ়তা বেছি পানীৰ গাঢ়তা বেছি ঠিক আছে গতিকে ভিতৰৰ পৰা পানী বাহিৰলৈ ওলাই যাব আৰু যেতিয়া ভিতৰৰ পৰা পানী বাহিৰলৈ ওলাই যাব তেতিয়া কি হ'ব কণিটো সংকুচিত হৈ যাব আৰু আনহাতে আৰু এটা ঘটনা কি ঘটিব ইয়াত চোৱা ইয়াত কি হৈছে বাহিৰত সাধাৰণ পানী আছে মানে কেৱল পানী আছে কিন্তু ভিতৰত যিখিনি পানী আছে সেই পানীখিনিত কেৱল পানী নাই আৰু কিবা কিবি মিহলি হৈ আছে গতিকে পানীৰ গাঢ়তা ক'ত বেছি হ'ব বাহিৰত বেছি হ'ব তো য'ত পানীৰ গাঢ়তা বেছি তো ভিতৰত ধৰি লোৱা সেই কণিটোৰ ভিতৰৰ যিখিনি পানী সেই পানীটো বহুত কিবা কিবি মিহলি হৈ থাকে হয়নে নাই গতিকে কিন্তু বাহিৰৰ পানীখিনিত একো মিহলি হৈ নাই গতিকে বাহিৰত উচ্চ গাঢ়তাৰ পানীৰ পৰা নিম্ন গাঢ়তাৰ পানীলৈ পানীটো গতি কৰিব গতিকে কি হ'ব কণিটো ফুলি যাব এইটো তোমালোকে কৰিব নোৱাৰা কিয় কাৰণ তোমালোকৰ হাইড্ৰক্লৰিক এচিড নাই কিন্তু ঘৰতে কৰিব পৰা এটা তোমালোকৰ উদাহৰণ আছে যেটো তোমালোকে কৰিব পাৰা কিসমিস সকলোৱে চিনি পোৱা কিসমিসৰ সহায়ত এই উদাহৰণটো অতি সহজে কৰিব পাৰা তোমালোকে অলপ ডাঙৰ সাইজৰ দুই টুকুৰা কিসমিস লবা আৰু দুটা গিলাসত কাঁচৰ গিলাস ললে ভাল এটা নিমখ পানী লবা নিমখ পানী চেনি পানী নিমখ লোৱা চেনি লোৱা যি লবা তোমালোকৰ কথা অলপ গাঢ়কৈ লবা একদম কম নহয় অলপ বেছিকে নিমখ দিবা আৰু এটা লবা সাধাৰণ পানী এটা ইয়াতে যেতিয়া তোমালোকে কিসমিসটো দি দিবা তোমালোকে যদি প্ৰায় 4-5 ঘণ্টা থৈ দিয়া তেতিয়া তোমালোকে কি দেখিবা যেটো নিমখ পানীৰ নিমখ বা চেনি পানীত কিসমিস ডুবাই থৈছিলা সেই কিসমিসটো কি হৈছে আৰু সৰু হৈ গৈছে কিন্তু যেটো তোমালোকে সাধাৰণ পানীত কিসমিস ডুবাই থৈছিলা কিসমিসটো কি হৈছে ফুলি উঠিছে এইটোতো নিশ্চয় তোমালোকে দেখা পোৱাই ঘৰত পায়সত বা কিবাহত যেতিয়া আমি কিসমিস দিবলৈ বিচাৰো তেতিয়া কিসমিসখিনি যেতিয়া ধুই লওঁ তেতিয়া হি ফুলি যায় হয়নে নহয় তো সাধাৰণ পানীত কি হৈছে বাহিৰত পানী বেছি আছে কিসমিসৰ ভিতৰত পানী নাই গতিকে সেই কিসমিসৰ আৱৰণটোৰ ভিতৰলৈ পানী সোমাই গৈছে যাই পেলাই কিসমিসটো ফুলি উঠিছে কিন্তু ইয়াতে কি আছে পানীত নিমখ পানী আছে গতিকে কি হ'ব ভিতৰত যিখিনি পানী আছিল সেইখিনিও বাহিৰলৈ ওলাই আহিব ঠিক আছে ইয়ালৈকে তোমালোকে বুজি পালা এতিয়া আমি কেইটামান শব্দ পাম অল্পহাৰী দ্ৰৱ মই কিতাপত দেখাই বুজাই দিম হা অল্পহাৰী দ্ৰৱ তাৰপিছত আৰু এটা আছে সমহাৰী আৰু এটা আছে অতিহাৰী অল্পহাৰী সমহাৰী আৰু এটা আছে অতিহাৰী অতিহাৰী দ্ৰৱ নামটোৰ পৰা কিবা এটা নিশ্চয় আইডিয়া কৰিব পাৰিছা যদি আমি কোষ এটা লওঁ ওকে আমি সদায় পানীৰ গাঢ়তাটো চাম দে অলপ আগত কি জানি মোৰ কতে এবাৰ ভুল হৈছিল যে মই কি কৈছিল বস্তুটো যেটো নিমখ বা চেনি দিও হেতুৰ গাঢ়তাৰ কথা কৈছিল হেতু মোৰ কোৱাত ভুল হৈছিল ভেৰি সৰি ফৰ দ্যাট তোমালোকে সদায় পানীৰ গাঢ়তা চাবা যে কোনটো ফালে পানী বেছি আছে মানে সাধাৰণতে তুমি যদি ভাবা সেই পানীটো যদি কিবা মিক্স আছে তেতিয়াহলে সেই পিনে পানী কম আছে বুলি ধৰিবা তোমালোকে মানে নিমখ পানী লৈছা চেনি পানী লৈছা তেতিয়াহলে কোষটোৰ তুলনাত বাহিৰত পানী কম আছে যদিও দেখাত বাহিৰত বহুত পানী আছে কিন্তু যদি তোমালোকে সাধাৰণ পানী লয় তোমালোকে ধৰিবা যে কোষটোৰ তুলনাত
বাহিৰত পানী বেছি আছে সাধাৰণ পানী মানে বেছি নিমখ পানী চেনি পানী মানে কি হ'ব বাহিৰত পানী কম আছে কোষটোৰ ভিতৰত পানী বেছি আছে এতিয়া অল্প হাৰি দ্ৰৱ মানে কি হ'ব যদি বাহিৰত পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেছি বাহিৰত ওকে এটো কোষ বাহিৰত বেছি ভিতৰত কম মই সাইডত পানীৰ গাঢ়তা সো এই ছবিটো তোমালোকে আঁকি থৈ দিবা তেতিয়া তোমালোকে নিশ্চয় বুজিবা পানীৰ গাঢ়তা এটো কোষ দে এটো কোষ সমহাৰী মানে কি হ'ব সমান কোষটোৰ ভিতৰত আৰু বাহিৰত পানীৰ গাঢ়তা কি হয় সমান চিন দিছো এটো আৰু এটো কোষৰ ভিতৰত বেছি আৰু এটো কম তো এটো কি হ'ব এটো নরমাল পানী এটো কি আছে কোষটোৰ ভিতৰত যিমান আছে ধৰিলে এটো বহুত বেছি এই কোষটোৰ ভিতৰত যিখিনি পানী আছে তাত পানী বহুত বেছি আছে তেতিয়া কি হ'ব সৰি কোষটোৰ ভিতৰত পানী অতি কম আছে এইটো কি হ'ব কোষটোৰ ভিতৰত যিটো পানী আছে সেই পানীৰ যিটো গাঢ়তা আৰু কোষটোৰ বাহিৰত যিটো পানীৰ গাঢ়তা হেতু সমান আৰু এইটোৰ ক্ষেত্ৰত কি হৈছে যে বাহিৰত নিমখ পানী আছে চেনি পানী আছে গতিকে ভিতৰৰ পৰা পানী বাহিৰলৈ ওলাব অল্পহাৰী সমহাৰী আৰু অতিহাৰী এই তিনিটা সংজ্ঞা তোমালোকে কিতাপত পাবা তো এইকেইটা মই তোমালোকক মাতি দিছো সোৱা যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমটোত পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেছি হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা লঘু হয় তেতিয়া সোৱা পানীৰ গাঢ়তা বেছি পানীৰ গাঢ়তা মানে কি হ'ব দ্ৰৱটো লঘু হ'বনে নাই কাৰণ দ্ৰৱটোত বস্তু কম আছে সেইকাৰণে পানীৰ গাঢ়তা বেছি দ্ৰৱটো গাঢ়তা লঘু হয় তেতিয়া পানীৰ কোষে আকৃতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিব এনে দ্ৰৱক অল্পহাৰী দ্ৰৱ বুলি কোৱা হয় তো মোৰ ডায়াগ্ৰামটোত কি হ'ব ভিতৰত পানী কোষটোৱে ভিতৰৰ পৰা বাহিৰৰ পৰা ভিতৰলৈ পানীটো শুহি ল'ব ইয়াৰ পিছত সোৱা কোষাবৰণৰ মাজেদি পানীৰ অণু দুয়োটা দিশতে মুক্তভাৱে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱাতকৈ ভিতৰলৈহে বেছিকৈ সোমায় মুঠ পৰিমাণত কোষে পানী বেছিকৈ আহৰণ কৰে ফলত কোষটো উফন্দি উঠে 2 নম্বৰটো সোৱা যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমটোত পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় তেতিয়া কোষাবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয় এনে দ্ৰৱক সমহাৰী দ্ৰৱ বুলি কোৱা হয় কোষাবৰণৰ মাজেদি পানীৰ অণুৰ দুয়োটা দিশতে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱা পানীৰ অণুৰ পৰিমাণ আৰু ভিতৰলৈ সোমোৱাৰ সমান হয় মুঠ পৰিমাণৰ পানীৰ কোনো আহৰণ নঘটে ফলত কোষৰ আকাৰ একেই থাকে মানে কি হয় অল্পহাৰী হওক পানী সোমায়ো ওলায়ো কিন্তু অল্পহাৰীত কি হয় বাহিৰৰ পৰা ভিতৰলৈ বেছিকৈ সোমায় সমহাৰীত যিমান সোমায় সিমানে ওলায়ো যায় আৰু 3 নম্বৰটো যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোতকৈ কম হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা বেছি হয় তেতিয়া কোষটোৰ পৰা পানী আকৃতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায় এনে দ্ৰৱক অতিহাৰী দ্ৰৱ বুলি কোৱা হয় আগৰ দৰে এই ক্ষেত্ৰতো কোষাবৰণৰ মাজেদি পানীৰ অণু দুয়োটা দিশতে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱা পানীৰ অণুৰ পৰিমাণ ভিতৰলৈ সোমোৱাতকৈ বেছি হয় সেইবাবে কোষটো সংকোচন ঘটিব এতেকে আকৃতি হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি সংঘটিত হোৱা এক বিশেষ ধৰণৰ ব্যাপন তো এই কাৰ্যকলাপ দুটা মই অলৰেডি কৈ দিছিলো তোমালোকক এইটো কণীৰ হাইড্ৰক্লৰিক এসিডৰ কাৰ্যকলাপ এটো তোমালোকে কলো আৰু এটোত কি আছিল শুকান আঙুৰ মানে হল আমি যে কিসমিস খাও কিসমিসবোৰ কি হয় আঙুৰবোৰ শুকাই পেলাই বনায় শুকান আঙুৰ এপ্ৰিকট তো আমাৰ ইয়াত নাপায় তো শুকান আঙুৰৰ কথাটো তো তোমালোকে অল্পহাৰী সমহাৰী আৰু অতিহাৰী ইখিনি বুজি পালা তোমালোকে কিতাপত চাইয়ে অল্পহাৰী দ্ৰৱ সমহাৰী আৰু অতিহাৰী লিখিবা তোমালোকক যদি কেতিয়াবা শুদ্ধত সুধে যে অল্পহাৰীত পানী কোষৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাব পাৰে শুদ্ধ নে অশুদ্ধ তোমালোকে লিখিবা শুদ্ধ কাৰণ ভিতৰৰ পৰা বাহিৰলৈ আহে বাহিৰৰ পৰা ভিতৰলৈ যায় কিন্তু কোনটো বেছি হয় এটো বাহিৰৰ পৰা ভিতৰলৈ যোৱাটো
বেছি হয় সকলো ক্ষেত্ৰতে অহা যোৱা কৰে কিন্তু অল্প হাৰিত কি হয় ভিতৰৰ বাহিৰৰ পৰা ভিতৰলৈ বেছিকৈ সোমায় সমহাৰিত যিমান সোমায় সিমানে ওলাই যায় আৰু অতি হাৰিত কি হ'ব কোষটোৰ পৰা কোষৰ বাহিৰলৈ পানী ওলাই আহিব গতিকে কোষটো সংকুচিত হৈ যাব ইয়াতে কোষটো ফুলি যাব তো আজিৰ ক্লাছটো আৰু দীঘলীয়া নকৰো ইয়াৰ পিছত আমি কোষবেৰ পঢ়িম কোষাবৰণৰ আৰু ডিটেইলছখিনি পঢ়িম তোমালোকে যিখিনি লিখিব দিছো গোটেইখিনি লিখি লবা আজিলৈ ক্লাছটো ইমানতে এৰিছো থ্যাংক ইউ